অৰ্ণময় বৰাৰ হত্যা আৰু ধৰ্ষণৰ কথাটো কোৰ্টত এষ্টাব্লিছ কৰিব নোৱাৰিলে হাইকোৰ্টে তেওঁক একুইটেল দিলে সুপ্ৰিম কোৰ্টে একুইটেল দিলে আৰু ইয়াৰ পাছত আৰু কোনো পধ্যে কোনো কোৰ্টে আৰু আকৌ তেওঁক ৰখোৱাৰ কোনো ব্যৱস্থা নাই মইনুল হক নামৰ যিজন মূল অভিযুক্ত তেওঁ বাচি গ'ল ইফালে সেলিমউদ্দিন নামৰ যিজন মানুহ তেওঁ বাচি গ'ল এতিয়া অৰ্ণময় বৰাৰ পৰিয়াল আৰু অৰ্ণময় বৰাই ন্যায় নাপালে গতিকে এই ঘটনাটোৰ পৰা আমি জুবিনদাৰ কেছটোতো একেধৰণৰ শিক্ষা ল'ব লাগিব এই যে হিমন্ত বিশ্ব শৰ্মাই সদায় এটা ঘটনাক লৈ সাংঘাতিক ধৰণৰ এটা যে সেন্সেশন ক্ৰিয়েট কৰি দিয়ে যেটো অসমীয়াত ঢৌটোকে ৰৌটো দেখা বুলি কয় যেটো হয় হত্যাকাণ্ড তাতকে আৰু বেছি দেখুৱাবৰ কাৰণে আৰু এটা বেছিকে কৈ দিয়া জুবিনদা মৃত্যু হয় এওঁলোকৰ কাৰণে মৰিলে কিন্তু সেইটো এওঁলোকে কেনেকে ইচ্ছা কৰি পৰিকল্পিতভাৱে মাৰিলে তেনেকুৱা ধৰণে এষ্টাব্লিছ কৰি দিলে মুখেৰে সেইবিলাক এষ্টাব্লিছ কৰি দিয়াৰ পাছত কোৰ্টত এইটো প্ৰমাণ কৰিব পৰাকে যদি তথ্য প্ৰমাণ দিব নোৱাৰে অথচ সেকশনটো লগাই দিয়ে তেতিয়াহ'লে আল্টিমেটলি অভিযুক্তজনে ৰেহাই পাই যায় এটা জুবিনদাৰ ক্ষেত্ৰতো সেই কামটোকে কৰিবলৈ গৈ আছে অৰ্ণময় বৰাৰ কেছটো এটা হত্যাকাণ্ড হয়ে তেওঁৰ মৃত্যু ঘটিছে তেওঁ হত্যা কৰিছে সেইটো হয় কিন্তু তাক বেছি সেন্সেশনালাইজ কৰি দিবৰ কাৰণে বোধ হয় আন এটা বিষয় তাক জড়িত কৰি দিয়া হ'ল জড়িত কৰি এই গোটেই বিষয়টো এনেকুৱা এটা পৰ্যায়লৈ লৈ যোৱা হ'ল যে এতিয়া অকল বিজেপিয়েহে কেৱল ন্যায় দিব পাৰিব বিজেপিয়েহে অকল কেৱল ন্যায় দিব পাৰিব বিজেপিয়েহে ন্যায় দিব পাৰিব বুলি গোটেই তেতিয়া অৰ্ণময় বৰাকো লৈ একেটাই কৰিলে আৰু আমাৰ জুবিন দাক লৈও একেটাই কৰিলে জুবিনদাৰ হত্যাৰ বিষয়টোকো হিমন্ত বিশ্ব শৰ্মাই একেধৰণে ৰাজনীতিৰ এটা বিষয়ত পৰিণত কৰি পেলালে আমি অসমীয়া মানুহে সকলোৱে তেতিয়া ভাবি আছিলো যে জুবিনদাক ইহতি কৰা অৱহেলাৰ ফলস্বৰূপে জুবিনদাৰ মৃত্যু হ'ল কিন্তু হিমন্ত বিশ্ব শৰ্মাই সেইটোক মাৰ্ডাৰ বুলি ঘোষণা কৰি দিলে এতিয়া যেনেকৈ অৰ্ণময় বৰাৰ হত্যা আৰু ধৰ্ষণৰ কথাটো আজিৰ দিনটোত কোৰ্টত এষ্টাব্লিছ কৰিব নোৱাৰিলে হাইকোৰ্টে তেওঁক একুইটেল দিলে সুপ্ৰিম কোৰ্টে একুইটেল দিলে আৰু ইয়াৰ পাছত আৰু কোনো পধ্যে কোনো কোৰ্টে আৰু আকৌ তেওঁক ৰখোৱাৰ কোনো ব্যৱস্থা নাই যেহেতু এই ঘটনাটো সংঘটিত হ'ল গতিকে চাগে মইনুল হক নামৰ যিজন মূল অভিযুক্ত তেওঁ বাচি গ'ল ইফালে সেলিমউদ্দিন নামৰ যিজন মানুহ তেওঁ বাচি গ'ল এতিয়া অৰ্ণময় বৰাৰ পৰিয়াল আৰু অৰ্ণময় বৰাই ন্যায় নাপালে গতিকে এই ঘটনাটোৰ পৰা আমি জুবিনদাৰ কেছটোতো একেধৰণৰ শিক্ষা ল'ব লাগিব এই যে হিমন্ত বিশ্ব শৰ্মাই সদায় এটা ঘটনাক লৈ সাংঘাতিক ধৰণৰ এটা যে সেন্সেশন ক্ৰিয়েট কৰি দিয়ে যেটো অসমীয়াত ঢৌটোকে ৰৌটো দেখা বুলি কয় যেটো হয় হত্যাকাণ্ড তাতকে আৰু বেছি দেখুৱাবৰ কাৰণে আৰু এটা বেছিকে কৈ দিয়া জুবিনদা মৃত্যু হয় এওঁলোকৰ কাৰণে মৰিলে কিন্তু সেইটো এওঁলোকে কেনেকে ইচ্ছা কৰি পৰিকল্পিতভাৱে মাৰিলে তেনেকুৱা ধৰণে এষ্টাব্লিছ কৰি দিলে কিন্তু মুখেৰে সেইবিলাক এষ্টাব্লিছ কৰি দিয়াৰ পাছত কোৰ্টত এইটো প্ৰমাণ কৰিব পৰাকে যদি তথ্য প্ৰমাণ দিব নোৱাৰে অথচ সেকশনটো লগাই দিয়ে তেতিয়াহ'লে আল্টিমেটলি অভিযুক্তজনে ৰেহাই পাই যায় এটা জুবিনদাৰ ক্ষেত্ৰতো সেই কামটোকে কৰিবলৈ গৈ আছে